নমস্কাৰ, মোৰ ইউটিউব চেনেল ৰজত ব্লগ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আজি মানে ধামাকা পাৰ্টি এটা হ'ব আৰু কেনেকৈ কি হ'ব সকলোখিনি দেখুৱাম। আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফাইড হৈ থাকে। তাকে আৰু এইফালে ছাবস্ক্ৰাইবাৰ দাদা এজন আহিছে মানে ক'ৰ পৰা আহিছে আপুনি? মই বৰপেটাৰ পৰা আহিছিলে যিহেতু আৰু আগতেও মানে কমেণ্টত কৈছিলে যে 5K পাৰ্টিটো দিব লাগে বুলি, তাৰ কাৰণে মানে আজি প্লান কৰিলোঁ। আৰু একচুৱেলি মঙলবাৰে দিম বুলি ভাবিছিলোঁ কিন্তু মঙলবাৰে গুচি যাব ন আপোনালোকে গুচি যাব বোলে, তাৰ কাৰণে আজি ৰাতিয়ে দিমগৈ। সেইটো কাৰণে মানে যা যোগাৰ বহুতখিনি কৰিব আছেতো, তাৰ কাৰণে এতিয়া লাহে ধীৰে ওলাই যাম। প্লানিংটো চলিছে, 4জন মানুহ আছোঁ আৰু মাংস আৰু ঢেৰ কিবা কিবি বস্তু লৈ আহিব বাকী আছে। আৰু এইফালে চাবচোন, এই তাত মামাই বোলে 10,000 টকা দিব ন, সেইটো কাৰণে মানে ডান্সাৰে এইফালে চাব পূৰা মানে ফটো মানে এইফালে পূৰা ফটো মাৰা বিজি। এইফালে চাবচোন পূৰা একদম পূৰা বিজি মানে 10,000 টকা ল'বই মানে নেৰে চাগে ন 10,000 টকাটো। এনেকাই হৈ আছে মানে আমাৰ ঘৰটো একেই বন্ধুসকল, এনেকাই চব ফটো মাৰাত ব্যস্ত আৰু এতিয়া এই ফটো মাৰি শেষ কৰি ল'ব, তাৰপিছত একেলগে মানে বজাৰটো কৰিব যাম। আৰু যিহেতু অকলেও যাব পাৰিলোঁ হয়, বেয়া লাগে ন, সেইটো কাৰণে সেইকলে লাগি থাকিব আৰু এনেকৈ বজাৰ কৰি মেলি আহিলোঁ। আৰু এইফালে মানে প্ৰায় 2 কিলো বেছি হ'ব। চাবচোন কেনেকৈ চিঞৰিছে 5K পাৰ্টি দিম বুলি, আজি মোক নাখাবি বুলি কৈ আছে মানে ন। এইটোৱে আৰু এতিয়া সোনকালে যাওঁ, যা যোগাৰ বাকী চব বজাৰ হৈ গ'ল। কি হৈ আছে মানে একেটা গোটেই দেখাম আৰু লাষ্টত নে কি ভাই? এটা বস্তু ল'ব আছে। কি মিঠাতেল? সদায় আমি পাহৰিয়ে যাওঁ আৰু এটা বস্তু ল'ব হ'লে। মই বেছি এনেকুৱা একো নাই বল, গৈ থাকোঁ আৰু 2 hours later. বন্ধুসকল এনেকুৱা হ'ল মানে দোকান বন্ধ কৰি আহিলোঁ, নিজৰ ডিউটিটো কৰিবই লাগিব ন, তাৰ কাৰণে মানে দেৰি হৈ গ'ল। আৰু সকলোকে মানে বহুত বহুত ধন্যবাদ দেই, যোনে যোনে মানে মোক আজি সহযোগ দিছে মানে। আৰু ডান্সাৰ ভাইক বহুত বহুত থেংক ইউ। তই বহুতখিনি ছাপোৰ্ট কৰিছ ভাই। নাই নাই নাই, তই হ'লেও তই ন লগৰ হিচাপে তইতো হেল্প কৰিছিলি ন। এইটোৱে আৰু এইফালে তপন ভাইও মানে আজি বহুত লাগি ভাগি দিছে। এইটোৱে আৰু ফুড ব্লগ প্ৰায় ভাগ মানে ফুড ব্লগত ই লাগি দিয়ে মোক, আজিও আহিছে মানে। আৰু এইফালে ডিকে ভাই আহিছে লগত, ইও বহুতখিনি সহযোগ দিছে মানে এই মাংস কাটোতে মানে বহুতখিনি সহায় কৰিছে। আৰু আজি মানে সকলোৱে মানে বহুতে সহায় কৰিছে। হা এইটোৱে আৰু ভাল লাগিছে দেই অহাৰ কাৰণে, বহুত বহুত থেংক ইউ। বহুত আগৰ পৰাই কৈ আছিলে মাতিলো আৰু এনেকাই এতিয়া ব'ল আৰু নে কি পাৰ্টিটো জাৰি হ'ব আৰু ন। মানে কি ষ্টাৰ্ট হৈ গ'ল এতিয়া। হৈ গ'ল মানে এতিয়া এইফালে মাংসৰ কাৰণে গ্ৰেভি পূৰা বনাই আছে মানে এইফালে চাব। বহুত বহুত ধন্যবাদ আপোনালোকক, মানে ইমানখিনি ছাপোৰ্ট কৰিছে মানে আপোনালোকে 0 ছাবস্ক্ৰাইবাৰৰ পৰা আজি আপোনালোকৰ আশীৰ্বাদতে মানে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এইফালে চাব পূৰা বনাই আছে মানে মাংস। ঐ ভাই আৰু এইটো মানে এনেই কিবা নহয় দেই, এইটো 5K পাৰ্টি দি আছে। 5K পাৰ্টি দি আছোঁ মানে। সোনকালে 10K হ'লে আৰু 10Kত আৰু ধামাকা কৰিম ভাই। 20K কৰিম, 20K কৰি দিয়ক। 20K সোনকালে সোনকালে কৰি দিব। একদম পুৰা চাপোৰ্ট কৰক, ফুল চাপোৰ্ট। এইটোৱে আৰু এইফালে চাব যা যোগাৰ মানে ইয়াত নহৰু, আদা, তাৰপিছত এইফালে জলকীয়া চব কাটি থৈছে। ইয়াত গুড়ি জলকীয়া আৰু নিমখ, তাৰপিছত ইয়াত ধনিয়া মানে আজি গোটেই তপন ভাই বনাব আৰু ইয়াৰ ষ্টাইলত বনাব, কেনেকৈ বনাব আৰু নে কি ভাই? ৰষ্টিংটো মানে ডান্সাৰে বনাইছে। এইফালে চাব ইয়াত মানে পুৰা দুইফালে ৰষ্টিং খৰিকাত একদম ধুনীয়াকৈ পুৰা ধামাকা খান। এইফালে চাব ইয়াত মানে গামলাত আৰু কাটা আছেগৈ এইফালে। আৰু এইফালে চাব ঠেং আৰু কি পেটু আছে নেকি ইয়াত? পেটু নাই ন, কলিজা। এই ঠেং আৰু কলিজাটো মানে এক্সট্ৰাকৈ ফ্ৰাই কৰিব ন। এইটোৱে আৰু মানে বন্ধুসকল কলিজা ফালি কলিজা ফালিলে কি হ'ব নে কি? এইটোৱে আৰু বন্ধুসকল এইফালে চাব পূৰা গ্ৰেভি মানে মাংসৰ গ্ৰেভি পূৰা বনাই আছে এইফালে। এতিয়া মানে প্ৰথমতে মানে ফ্ৰাই কৰি লৈছে ধুনীয়াকৈ, তাৰপিছত কি এইটো ধুনীয়াকৈ গ্ৰেভি বনাবি ন? ড্ৰাই ফ্ৰাই ন? এইফালে চাব ড্ৰাই ফ্ৰাই পূৰা হৈ আছে। কি মজা। এতিয়া ইয়াত ৰং গুড়া দিব বাকী আছে। মছলা মানে মছলা কোনো দিয়াই নাই। মছলা দিয়া নাই ন? মছলা দিলে কম্বিনেশ্যনটো কিবা এটা ভাল লাগিব মানে চাই পেলাই। মানে চাব
গ্ৰেভি মানে পুৰা পাউডাৰ মছলা দি দিলে আৰু লাষ্টত মানে এইফালে বিলাহী দি দিছে বিলাহী দিলে খাই কিবা এটা ভাল লাগে ন আৰু এইফালে টম ভাইও বহুতখিনি ছাপোৰ্ট কৰি মানে সহযোগিতা দিছে আৰু মানে হেল্প কৰিছে আৰু সহযোগিতা দিছে বোলে ধেত তেৰিকা কথা কওঁতে মোৰ মানে বহুত বেছি কনফিউজন হৈ যাব অকল ইমান কষ্টকে মানে আমাৰ তপন ভাই মাংস বনাইছে যিহেতু এপিচ লৈ ল'লোঁ মানে খাবৰ কাৰণে ধুনীয়াকৈ চাওকচোন কি মজাকৈ বনাইছে মজা হৈছে গৰম মানে ঘপককৈ মুখতো দিব নোৱাৰেগৈ মানে হাৰ্ডি আছে মানে লগতে মাংসটো নিমখ তেল মছলা একদম পাৰফেক্ট হৈছে আৰু এইফালে চাব চব বাকী আছে মানে খাবৰ কাৰণে এতিয়া খাই লোৱা আৰু মাংস খোৱা হ'ল আৰু এইফালে চাবচোন ৰষ্টিঙৰ কাৰণে এইফালে পূৰা পিঁয়াজ ধনিয়া তাৰপিছত আৰু কি দিছে গুড়ি জলকীয়া ন পুৰা ধুনীয়াকৈ মানে পানী লাগিলে নেকি তোৰ চাওঁ চাওঁ কিমানটো গিৰিছে পানী এই গিৰাই নাই তোৰ পানী একো নাই এইফালে চাব পুৰা মানে ধুনীয়াকৈ সানি আছেগে এইফালে চাব খাবই মন গৈছে আৰু এইফালে চাব যোনটো ৰষ্টিং সানিছিলে ন এইফালে ধুনীয়াকৈ ৰেডি হৈ গ'ল খাবৰ কাৰণে এতিয়া মানে খাবই লাগে আৰু এইফালে অলপ লৈ ল'লোঁ জ্বলা আৰু পিঁয়াজ চিয়াজ একদম মজা হৈছে মানে খাবৰ কাৰণে ভাই কেনেকৈ লাগিছে খাই মজা হৈছে তো উল্টা হাতেৰে খাইছোঁ যে এইটো কি কবি আৰু ব্লগিঙৰ কাৰণে আৰু উল্টা হাতৰ পৰা খাবলগীয়া হয় পিঁয়াজ জলকীয়া আৰু মাজত কেক মানে এইটো ডেকৰেশ্যনটো তপন ভাইৰ আইডিয়া হয় মানে এইটো মই একো ডেকৰেট কৰা নাই মানে এইটো 5K বুলি ক'বলৈ মানে 5K কি মানে আমি দুখীয়া ইউটিউবাৰটো দুখীয়া ষ্টাইল ইউটিউবাৰ দুখীয়া ষ্টাইল কাটো ষ্টাৰ্ট হৈ যাও হেপী 5K হেপী 5K সাবস্ক্রাইবার মজা আৰু যাতে সোনকালে ভাই খালো চবে এপিচ সাপোর্ট কৰিব দেই একদম এইটো একটা সাবস্ক্রাইবার হয় 5K হোৱাৰ কাৰণে আহিলে চবকে কেক খুৱাই দিছোঁ বন্ধু আৰু এইফালে আমাৰ তপন ভাইক মানে খুৱাই দিম এইফালে ল ভাই আশীৰ্বাদ কৰিবি দেই চবে আশীৰ্বাদ কৰিব 10K হ'লে মানে আৰু ইয়াতকৈ হেভি ধামাকা হ'ব আৰু দুখীয়া ইউটিউবাৰ বন্ধুসকল নাজানো আৰু আপোনালোকে কি ভাবে কি নাভাবে এইটোৱে আৰু যিমানখিনি পাৰিছোঁ মোৰ ফালৰ পৰা জলকীয়াটোতো খাবই লাগিব জলকীয়া কি কৰি আছে বন্ধুসকল এইটোৱে আৰু এতিয়া সৰু মুৰাকে আছিলে আৰু বন্ধুসকল কেক খা চবে চাবচোন কেনেকৈ সজাই দিছিলে অকল কেকটো মানে সৰু হ'ল তাৰ কাৰণটো এতিয়া গম পাব মানে যেতিয়া 20K হ'ব নহয় তেতিয়া আমি ডাঙৰ কেক আনি দেই গণ্ডগোল 20K বনাই দিয়ক থেংক ইউ আৰু ডাবল পাৰ্টি কৰিব পৰাকে বেয়া চেয়া নাপাব এনেকৈ মেনেজ কৰিছা যে আমি সৰু মুৰাকে লাহক বুলি আৰু এইটোৱে কম মানে ডাঙৰ কেক নানা কাৰণ একটাই আছিলে দোকানটো সোনকালে বন্ধ হৈ গ'ল আৰু ডাঙৰ কেক আনিলে মানে হেৰি হৈ যায় মানে ঠাণ্ডা চাইছে না আমি জেকেট পিন্ধি তত পোৱা নাই মানে আমি আগতে কৰিছোঁ ডাঙৰ কেক নানিবি ভাই আগতে কৰিছোঁ কেলে কি কেকটো আমাৰ মুখত লগাই দিব তাৰপিছত য'তে ত'তে লগাই দিব গাটো ধুব লাগিব ঠাণ্ডাত আমি গা ধুব নোৱাৰোঁ এইটোৱে মেইন কাৰণটো এইটোৱে ন বহুত ভোক লাগিছে এইফালে চাব এইখিনি আছে মাংস গ্ৰেভি তাৰপিছত এইফালে ভাতটো বাসমতি চাউলৰ মানে ভাত বনাইছিলে এইফালে চাব একদম কি মজা গোন্ধ আহিছে দেই এতিয়া খাবই লাগে সোনকালে বন্ধুসকল এইফালে চাব খোৱা বোৱা সকলো ৰেডি কৰি আছে আৰু এইফালে চাব না পানী কিহেদি বাকী আছে এইফালে চাব পুৰা ইউনিক মানে দিয়ে নহয় দেই বন্ধুসকল পানী বাকী আছে আজিকালি তেল দিব তেল নাপায় प्यारी समझ गई বেলেগ ডাইলগ আৰু ফাইনেলি চাব এইফালে ভাত বাঢ়ি ৰেডি আৰু এইফালে আমাৰ ডিকে ভাই খাই আছে পুৰা বিৰিয়ানী বনাই দিলে আৰু ভাত খোৱা বোৱা কিবা কমি হৈছে একো কমি হোৱা নাই ন এইফালে চাব খাই আছে আৰু এইফালে আমাৰ তপন ভাই খাই আছে তপন ভাই কেনেকুৱা লাগিছে খাই
মজা ন পুৰা জলকীয়াৰ লগত চুবাই আছে আৰু এইফালে টম ভাই খাই আছ ন আৰু এইফালে ডান্সাৰ পুৰা দবাই আছে ইয়াকতো জানে আৰু মাংস যেতিয়া এনেকা এপিচ ল'ব মুখত এনেকুৱা দিব এনেকুৱা দি মুখত ফাৰ্ষ্ট মানে মাংস যাব এনেকুৱা এইটো ইয়াৰ পৰা শিকা হয় মই বন্ধুসকলে এতিয়া তই দেচোন মাংস এপিচ মাংস ল এই মোৰ ফালৰ পৰা খুৱাই দিছোঁ ল দে খা এইফালে চাব ধুনীয়াকৈ সানা হ'ল এনেকা লৈ মাংস মজা বনাইছ দেই তপন ভাই বঢ়িয়া বঢ়িয়া থেংক ইউ দেই সোনকালে খাই শেষ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ এইফালে চাওঁ পূৰা হাৰ্ডি চুবাই আছে এইফালে The next morning. গুড মৰ্ণিং বন্ধুসকল আৰু মানে এনেকুৱা হ'ল যোৱাকালি ব্লগটো এণ্ড কৰা নাছিলোঁ যে বহুত বেছি ৰাতি হৈ গ'ল আৰু এইফালে চাবচোন মায়ে ৰাতিপুৱা এইফালে কি এইটো কি বনাইছে এইটো অঁ পনীৰ মানে চব্জি আছিলে যিহেতু আজি নিৰামিষ হৈছে বন্ধুসকল আৰু এইফালে চাবচোন ঘুগুনি মানে বনাইছিলে ৰাতিপুৱা ন আৰু এইফালে মানে পুৰি ভাজি আছে চাবচোন এইফালে আৰু বেলি থৈ দিছিলে নহয় কি হ'ল এইকেইটা আৰু কেইটামান বেলা আছিলে মানে এইফালে মোৰ কাৰণে ৰেডি কৰি আছে এইফালে চাব মানে আটা মাৰি থৈ দিছিলে আৰু ধুনীয়াকৈ সৰু সৰু পিচকৈ এনেকৈ এইটোৱে আৰু চ' আজি ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই